এই কাৰ্বি আংলঙত মই দুদিনৰ বাবে আহিছিলোঁ। কাৰ্বি আংলঙৰ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী, বিশেষকৈ ডিফু চহৰত নিৰ্মাণ কৰা 108 কোটি টকাৰ পথ বা ৰাস্তা ঘাটৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতেও কথা পতাৰ সৌভাগ্য হ'ল আৰু কাৰ্বি আংলঙত অহা কেইটামান দিনত আৰম্ভ কৰিবলগীয়া সৈনিক স্কুল, ভেটেনাৰী কলেজ, এগ্ৰিকালচাৰ কলেজ আৰু ডিচেম্বৰত আমি উদ্বোধন কৰিব বিচৰা কেঞ্চাৰ হস্পিটেলৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা হ'ল। ইয়াৰ স্বায়ত্তশাসিত পৰিষদৰ বিষয়াসকল আৰু মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা আৰু বিভিন্ন বিষয় এইসমূহ সম্পৰ্কেও আমি প্ৰায় 4 ঘণ্টা সময় আজি কথা বতৰা পাতোঁ। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ প্ৰায়বোৰ সংগঠনে যোৱা 2টা দিনত মই থকা অৱস্থাত মোক সাক্ষাৎ কৰে। তেওঁলোকে বিভিন্ন দাবী আৰু অনুৰোধ মোৰ সন্মুখত উপস্থাপন কৰিছে। বহুখিনি কাম মই ইতিমধ্যে কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। জুন মাহত মই পুনৰ কাৰ্বি আংলঙলৈ আহিম। আজি যিখিনি বিষয়বস্তু আলোচনা কৰি গৈছোঁ, তেতিয়া আমি আৰু এটা পৰ্যালোচনা কৰিম যে কিমান দূৰ কামখিনি আগবাঢ়িলে বা কিমানটো আগবাঢ়িবলৈ বাকী। আৰু এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল কাৰ্বি আৰনবাইমৰ 2য় বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা। আজি হাজাৰ হাজাৰ লাখতকৈ ওপৰত লোকৰ উপস্থিতিত কাৰ্বি আৰনবাইমৰ 2য় বৈঠক অনুষ্ঠিত হ'ল। প্ৰথমখন বৈঠকতো যোৱা বছৰ মই আহিছিলোঁ। এইবাৰো অহাৰ মোৰ সৌভাগ্য হ'ল। সুন্দৰ সাংস্কৃতিক প্ৰদৰ্শন হ'ল। মই সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধৰি অসম চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা আৰু বিভিন্ন বিষয় এইসমূহ সম্পৰ্কেও আমি প্ৰায় 4 ঘণ্টা সময় আজি কথা বতৰা পাতোঁ। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ প্ৰায়বোৰ সংগঠনে যোৱা 2টা দিনত মই থকা অৱস্থাত মোক সাক্ষাৎ কৰে। তেওঁলোকে বিভিন্ন দাবী আৰু অনুৰোধ মোৰ সন্মুখত উপস্থাপন কৰিছে। বহুখিনি কাম মই ইতিমধ্যে কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। জুন মাহত মই পুনৰ কাৰ্বি আংলঙলৈ আহিম। আজি যিখিনি বিষয়বস্তু আলোচনা কৰি গৈছোঁ, তেতিয়া আমি আৰু এটা পৰ্যালোচনা কৰিম যে কিমান দূৰ কামখিনি আগবাঢ়িলে বা কিমানটো আগবাঢ়িবলৈ বাকী আছে। তাৰ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল কাৰ্বি আৰনবাইমৰ 2য় বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা। আজিৰ হাজাৰ হাজাৰ লাখতকৈ ওপৰত লোকৰ উপস্থিতি কাৰ্বি আৰনবাইমৰ 2য় বৈঠক অনুষ্ঠিত হ'ল। প্ৰথমখন বৈঠকতো যোৱা বছৰ মই আহিছিলোঁ। এইবাৰো অহাৰ মোৰ সৌভাগ্য হ'ল। সুন্দৰ সাংস্কৃতিক প্ৰদৰ্শন হ'ল। মই সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। Then they want that along with English, Karbi should be all the notification etc. should be put in Karbi language in Karbi Alang. So they have a charter of demand. So I have examined it and I said that everything will be taken care of.